মই আপোনাৰ ভৰিত পৰিছোঁ, হাতযোৰ কৰিছোঁ। বাহ, কি ড্ৰামা দেখোন। মোৰ ছোৱালীজনীক এৰি থৈ নাযাব। দেউতা প্লিজ ঠাণ্ডা হোৱা আৰু এতিয়া। চোৱাচোন দেউতা, তেখেত কিমান সৰু হৈছে তোমাৰ ওচৰত। তয়ো আহ। যি হৈ গ'ল আৰু দে। এতিয়ানো আমি কি কৰিব পাৰোঁ কচোন? একো কৰিব নোৱাৰো বাবেইতো খং উঠিছে। মোৰ বহুত বেছি খং উঠিছে মা। মালা, এতিয়া বাৰু কি হ'ব মা? দুহিতাক বাৰু সেই ল'ৰাটোৱে বিয়া কৰাই নিলে। এতিয়াৰ পৰা তাই সেইখন ঘৰতে থাকিব, কিন্তু তাই শান্তিত থাকিব পাৰিবনে? নাজানো। শহুৰে শাহুৱেকে তাইক কথা নুশুনাবনে? পদে পদে তাইক বেয়া ব্যৱহাৰ নকৰিবনে? তেতিয়া তাই কি সাহসতে নতুন ঘৰখনত থাকিব পাৰিব? কোনে বুজিব তাইক মা? কথাখিনি মই ফোনত শুনি অবাক। দেখিলানে কথাবোৰ কিহৰ পৰা কি পালেগৈ? আৰু এইবোৰ সকলো তোমাৰ বাবে হৈছে। মই কি কৰিলো? কিবা এটা হ'লেই আপুনি মোকেই কিয় দোষাৰোপ কৰে? দোষাৰোপ কৰা কামেই কৰিছা তুমি। মই কি কাম কৰিলো? তুমি কৰিলা। কি কৰিলো? কাৰণ তুমি দুহিতাই অনুৰাগক প্ৰেমৰ জালেৰে বান্ধি ৰখা বুলি ভাবিছিলা। ভাবিছিলো। তাতে কি হ'ল? আৰু সেইবাবেই তুমি দুহিতাক বিক্ৰান্তৰ লগত বিয়া হৈ অনুৰাগৰ লগত যে তাইৰ একো সম্পৰ্ক নাই তাৰ প্ৰমাণ বিচাৰিলা। বিচাৰিছিলো মই প্ৰমাণ। সেইবাবে দুহিতা আনৰ লগত বিয়া হলেহে অন্তৰাক মই এইখন ঘৰত স্থান দিম বুলি দুহিতাক মই চৰ্তৰে বান্ধি পেলাইছিলো। আৰু তোমাৰ এই সন্দেহ দূৰ কৰিবৰ বাবে দুহিতা বিবাহ পাশত আবদ্ধ হ'ল আৰু বিয়াৰ মণ্ডপতে অপদস্থ হ'ল। দুহিতা হঠাতে অচিনাকি ল'ৰাজনৰ লগত এনেকৈ বিয়া নোহোৱাহেঁতেন তাই চাগে এনেদিন দেখিব লগা নহ'লহেঁতেন। হ'ব আৰু তোমাক সন্তুষ্ট কৰিবৰ বাবে দুহিতাই নিজৰ জীৱনটো জানি বুজি বৰবাদ কৰি দিলে, বুজিছা? কি হ'ল আপোনাৰ? কি হোৱা দেখিলা? মনটো মাৰি আছে যে? নাই, কৰো। কুন্তলাক কথাটো কওঁ নে নকওঁ? দুইটাৰ কথাটো ক'লে কুন্তলাৰ মনটো ভাঙি যাব। কি হ'ল? একো নকলে দেখোন। কিবা ক'ব লগা থাকিলেহে কম। তেনেহ'লে ৰুমত সোমাই আছে যে? এনেই। দুহিতাক চাবলৈ আলহী আহিছে। আহক আপুনিও কথা পাতকহি। তুমিয়ে কথা পতা গৈছোন, যোৱা। মই গৈ আছো বাৰু, যোৱা। ঠিক আছে, হ'ব। কিন্তু আপুনি সোনকালে আহিব। হ'ব দিয়া। ঐ, গেষ্টৰ কাৰণে চাহ ৰেডি হ'লনে? কৰিছোঁ বাইদেউ। সোনকালে কৰ, তেওঁলোক আহি পাবৰে হ'ল। হৈছেই আৰু। তই যে ইমান লেজি নহয়। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।